নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো এটা বিশেষ খবৰ কংগ্ৰেছৰ প্ৰতিবাদত মৃত্যু হোৱা মৃদুল ইছলামৰ আজি জানাজা সম্পন্ন হৈছে হাজাৰ হাজাৰ লোক সমবেত হৈছে মৃদুল ইছলামৰ বাসগৃহত গৈ আৰু মৃদুল ইছলামৰ বাসগৃহত জানাজাৰ সময়তে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তাত উপস্থিত আছিল বৰ্তমান মুহূৰ্তত মৃদুল ইছলামৰ বাসগৃহত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে জানাজাৰ সময়ত হুকবিহবল হৈ পৰিছে পৰিয়ালবৰ্গ বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কংগ্ৰেছৰ সময়তে ভাগি পৰিছিল মৃদুলৰ পৰিয়ালবৰ্গ জানাজাৰ সময়তে কংগ্ৰেছৰ প্ৰতিবাদত মৃত্যু হোৱা মৃদুল ইছলামৰ পৰিয়ালবৰ্গ ভাগি পৰিছে মৃদুল ইছলামৰ বাসগৃহত গৈ ইতিমধ্যে উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অকালতে স্বামীক হেৰুৱাই হুকবিহবল হৈ পৰিছে মৃদুলৰ পত্নী কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ কৈ শেষ নিশ্বাস ত্যাগ কৰিছিল মৃদুলে অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিব দিয়া নহব বুলি ভূপেন বৰাই বিশেষ মন্তব্য কৰিছে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি কংগ্ৰেছৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে মৃদুলৰ বাসগৃহতে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত নিদিলে জনতা ভৱন ঘেৰাও কৰিব কংগ্ৰেছে আৰু প্ৰতিবাদৰ সময়তে মৃত্যু হোৱা মৃদুল ইছলামৰ বাসগৃহত ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে জানাজা সম্পূৰ্ণ হৈছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মৃদুল ইছলামৰ বাসগৃহত সম্পন্ন হৈছে জানাজা আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম সুন্তলীৰ বাসগৃহত বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম পোনপটীয়াভাৱে মৃদুল ইছলামৰ বাসগৃহত গৈ ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈছে দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো কংগ্ৰেছ নেত্ৰী মীৰাবৰ ঠাকুৰ উপস্থিত হৈছে গৈ মৃদুল ইছলামৰ বাসগৃহত ভূপেন বৰা দেৱব্ৰত ভূপেন বৰা কালি নিশাৰ ভাগত দেৱব্ৰত শইকীয়া উপস্থিত হৈছিল জাকিৰ হুছেইন সিকদাৰ উপস্থিত আছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ তাত গৈ উপস্থিত হৈছে এয়া জানাজাৰ সময়তে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মৃদুলৰ পৰিয়ালবৰ্গ শোকত ভাগি পৰা দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়াভাৱে এয়া সুন্তলীৰ পৰা দৃশ্যাংশ আমি দ্বিতীয়টো দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে মৃত্যু হোৱা মৃদুল ইছলামৰ বাসগৃহৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো অকালতে স্বামীক হেৰুৱাই হুকবিহবল হৈ পৰিছে মৃদুলৰ পত্নী আখিরাতের উপর ঈমান আনছি আল কাদিরে খাইরিহি ওয়া শাররিহি মিনাল্লাহি তাআলা তকদীরের ভালো মন্দের উপরে আমরা ঈমান উপস্থিতিত মৃদুল ইছলামৰ বাসগৃহত এয়া জানাজা সম্পন্ন হৈছে অকালতে স্বামীক হেৰুৱাই শোকবিহবল হৈ পৰিছে মৃদুলৰ পত্নী কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ ধ্বনি দি শেষ নিশ্বাস ত্যাগ কৰিছিল মৃদুল ইছলামে মৃদুল ইছলামৰ বাসগৃহৰ পৰা পোনপটীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ আজি হুংকাৰ প্ৰদান কৰিছে ভূপেন বৰাই ভূপেন বৰাৰ মন্তব্য আছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য আহিছে কিছু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মন্তব্য শুনাৰ চেষ্টা কৰিম হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি আখিরাতের উপর ঈমান আনছি পুলিচ লগাই দি কালি কন্দুৱা গেছ ব্যৱহাৰ কৰি যিমান মানুহক কন্দুৱাইছে আজি মৃদুল ইছলামৰ ঘৰত এটা উপস্থিত আছো আপোনালোকে দেখিছে যে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াত কি ধৰণে চকু পানী টুকিছে এই কথা মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈ থলো ইয়াৰ পৰাই যে অসমৰ মানুহৰ এই চকু পানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ শেষ কৰিব এই চকু পানীয়ে বিজেপিৰ দিশপুৰৰ পৰা উঠুৱাই নিব মৃদুল ইছলামৰ অপৰাধ কি আছিলে
মিদুল ইছলামৰ অপৰাধ আছিলে যে গোটেই ভাৰতবৰ্ষত 72 লাখ স্মাৰ্ট মিটাৰ লগাইছে। তাৰে 32% স্মাৰ্ট মিটাৰ অসমত ব্যৱহাৰ কৰা হৈছে। 23,70,000 পৰিয়ালৰ ঘৰত জবৰদস্তি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাই সাধাৰণ দুখীয়া নিচিলা খাটি খোৱা মানুহখিনিক যিধৰণে শোষণ কৰা হৈছে। চৰকাৰৰ নিৰ্দেশ আছে যে গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব নালাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা নুশুনে। চৰকাৰ চলাবলৈ তেওঁ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ পইচা গোটাব নোৱাৰে, ধাৰ লৈ চৰকাৰ চলাইছে। এতিয়া গাঁৱত বসবাস কৰা সৰ্বসাধাৰণ মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰক এটা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা যিটো বিজেপিৰ ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু তাত অত্যন্তভাৱে আক্ৰান্ত হৈছিলে আৰু মিদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে। আজি চৰকাৰে বিভিন্ন ধৰণৰ মিছা কথা কৈ আছে যে আন্দোলনৰ কাৰণে পাৰ্মিশ্যন লোৱা নাছিলে। কোনোবাই কৈছে মিদুল ইছলামৰ গা বেয়া আছিলে। এটা টিভি চেনেলত মিদুল ইছলামৰ শেষৰ যিটো আন্দোলনৰ মুহূৰ্ত প্ৰকাশ পাইছে, গা বেয়া থকা মানুহে কংগ্ৰেছ জিন্দাবাদ, স্মাৰ্ট মিটাৰ নালাগে ইমান জোৰছে শ্লোগান দিব পাৰে নেকি? আৰু গুৱাহাটী চিটি কমিশনাৰে কৈছে তেওঁ অসুস্থ, তেওঁ ডাক্তৰ নেকি? চিটি কমিশনাৰ IPS, তেওঁ MBBS MS নহয় নহয়। এই যিটো গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক মুখিমুখ কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে, এইটো মই হিমন্ত বিশ্ব শৰ্মাক আজি এই মৃতকৰ পৰিয়ালৰ চোতালৰ পৰা কৈ দিছো, এইটো ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই। যিমানে আপোনালোকৰ গতিৰোধ শক্তিশালী হ'ব, সিমানে আমাৰ গতি দুৰ্বাৰ হ'ব। অতি শীঘ্ৰে মিদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছো। যদি ন্যায়িক তদন্ত নিদিয়ে আমি কালিলৈ জনতা ভৱন ঘেৰাও কৰিম। কালিলৈ কৈছে গুৱাহাটীত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব। পুলিচক কিমান গুলি আছে, কিমান লাঠি আছে গোটাই লওক। হয় ন্যায়িক তদন্ত ঘোষণা কৰক, নহলে কালিলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন জনতা ভৱনৰ সন্মুখত আমি কৰিম। পৰিস্থিতি যিয়ে নহওক, অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহব। চৰকাৰৰ দাদাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আৰু এই পৰিয়ালটোৰ 2টা ফুলকুমলীয়া শিশু, 2জনী সৰু সৰু ছোৱালী, তেওঁলোকৰ দায়িত্ব এতিয়া কোনে ল'ব? আমি কংগ্ৰেছৰ বিৰোধীত আছো, আমি দায়িত্ব ল'ম, কিন্তু এই পৰিয়ালটোৰ সম্পৰ্কত এতিয়ালৈকে চৰকাৰে ধুনাক্ষৰ এটা শব্দ নকলে। মিদুল ইছলাম অসম নহয় নেকি? মিদুল ইছলাম অসমীয়া নহয় নেকি? 3টা কন্দুৱা গেছ ব্যৱহাৰ কৰি এজন মানুহক হত্যা কৰিছে, চৰকাৰ কিয় মৌন হৈ আছে? হিমন্ত বিশ্ব শৰ্মাই মিদুল ইছলামৰ পৰিবাৰৰ ওচৰত এইবিলাক ক্ষমা খুজক। আপোনাৰ পুলিচে আপোনাৰ ষড়যন্ত্ৰত ভৰি দিছে। এই মানুহগৰাকী অসমীয়া নহয় নেকি? এই বাচ্চাকেইটা আমি চাব নালাগিব নেকি? মানৱতাৰ বৈদ্যভূমি নেকি অসম? মানৱতাক ধ্বংস কৰিব বিচৰা হৈছে নেকি? আমি ন্যায়িক তদন্ত বিচাৰিছো, পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো বিচাৰিছো, আৰু যদি ন্যায়িক তদন্ত অতি শীঘ্ৰে ঘোষণা নকৰে আমি ব্যাপক তীব্ৰ শক্তিশালী গণ আন্দোলন জনতা ভৱনৰ সন্মুখত কৰিম। তাৰ কাৰণে পৰিণতি যি হ'ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। হিমন্ত বিশ্ব আখিরাতের উপর ঈমান আনছি। অল কাদির খাইরিহি ওয়া শাররিহি তোমরা সুস্থ থাকো, নিয়ে যাও, তোমরা